অসমত যে খিলঞ্জীয়াৰ অস্তিত্ব সংকট হৈছে, প্ৰব্ৰজনকাৰীয়ে যে খিলঞ্জীয়াৰ অস্তিত্ব সংকট কৰিছে, এইটো আমি আজি এই বিভিন্ন মানে ঘটনাৰ লগতে আজি যিটো চালবাৰীত ঘটনা হ'ল সংঘটিত হ'ল, আমি ইয়াতে আৰু প্ৰমাণ পালোঁ। কাৰণ আজি কেইঘৰমান তাতে আমাৰ বেছি জনগোষ্ঠীৰ মানুহ আছে। আমি প্ৰাপ্ত খবৰ মতে ওচৰৰে এটা বৃহৎ অঞ্চল, মিয়া অঞ্চল, এই অঞ্চলৰ পৰা মানুহ আহি এই অঞ্চলত আক্ৰমণ কৰিছে। আৰু যিটো অঞ্চল, এই চালবাৰী অঞ্চলত যিটো মিয়া মানে বসতি আছে এটা ঘৰ, এই ফেমিলিতে আমি খবৰ পাইছোঁ যে এই ফেমিলিৰ পৰা তাতে গৰু চোৰ হৈছে, তাতে থাকি ইয়াৰ পৰা ৰেপ কৰিছে ইয়াতে মানুহ আহি। আৰু যিমান মানে এতিয়া তাতে এটা শ্বেল্টাৰ বনাইছে, অপৰাধী শ্বেল্টাৰ বুলি আমি ক'ব পাৰোঁ। য'ত ঘৰটো আছে তাতে মাটিটো খাচ। গতিকে আমি প্ৰশাসনক আহ্বান জনাইছোঁ, এই ঘৰটোক অনতিবিলম্বে ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে। কাৰণ এইটো কেৱল দেশী জনগোষ্ঠীৰ সমস্যা হোৱা নাই, ইয়াৰ অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা হৈছে। এই কাৰণে কিন্তু ইয়াৰ আগতো পদক্ষেপ লোৱা হৈছিল। কিন্তু এটা কথা কি দূৰৰ পৰিতাপৰ কথা, কোকৰাঝাৰ থানাত আমি খবৰ পাইছোঁ যে ইয়াৰ আগতে কেছ দিয়া হৈছিল, কিন্তু জখম হৈছে, কিন্তু মানে কেছ হোৱা নাই কাৰণে কেছটো ৰেজিষ্ট্ৰেশ্যন কৰা হোৱা নাই। এইটো কিন্তু কেতিয়াও মানি ল'ব পৰা কথা নহয়। আমি সদৌ বৰিয়া দেখি জাতীয় পৰিষদৰ পৰা আহ্বান জনাইছোঁ যে এনেকুৱা কোকৰাঝাৰ জিলা প্ৰশাসনৰ এনেকুৱা মানে খামখেয়ালিৰ কাৰণে আজি যিটো ঘটনা হ'ল, আজি তেজ চলাইছে, কিন্তু এতিয়ালৈকে আমি খবৰ পাইছোঁ যে এতিয়ালৈকে কেছ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই। কেতিয়া হ'ব? মানুহ মৰাৰ পিছত হ'ব নেকি? বাৰ কথা। আৰু এটা কথা কি, তাতে কি চলি আছে? এই যে বাৰ ইমান ৰাইজে অভিযোগ দিয়াৰ পিছত এই পৰিয়ালৰ কাছত কিয় একশ্যন হোৱা নাই? কিয়? এতিয়া আমাৰ সন্দেহ হৈছে এই পৰিয়ালটোৰ লগত প্ৰশাসনৰ গভীৰ মানে যোগাযোগ সূত্ৰ আছে, যে ইয়াৰ পৰা প্ৰশাসনে ইয়াৰ পৰা ভাগ পায় নেকি? এই ২ নম্বৰী যিবিলাক কাম আছে, গৰু চোৰে হওক বা যিবিলাক ক্ষেত্ৰত ক্ৰিমিনেল কাম হয়, ইয়াৰ পিছত প্ৰশাসনে কিবা হাত আছে নেকি? যদি নাই তেনেহ'লে পদক্ষেপ ল'ব লাগিব। হয়, আমি শুনা পাইছোঁ কেইজনমান ধৰিছে, কিন্তু নহয়, আচল কালপিতক ধৰা নাই। কামাল নামৰ শুনা পাইছোঁ, তেখেত বেলেগ গাঁৱৰ হয়। কিয় এই চালবাৰী গাঁৱত আহি আমাৰ দেশী মানুহৰ ওপৰত অত্যাচাৰ কৰিব? কিয় এই হৰিদলৰ পৰা আহি কিয় ইয়াতে আক্ৰমণ কৰিব? আমি কোকৰাঝাৰ প্ৰশাসনক আহ্বান জনাইছোঁ। লগতে এই যে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এই ক্ষেত্ৰত আপুনি নিজে পদক্ষেপ গ্ৰহণ কৰক, হস্তক্ষেপ কৰক। কাৰণ কোকৰাঝাৰ প্ৰশাসনৰ প্ৰতি আমি কিন্তু বিশ্বাস নোহোৱা হৈ গৈছে এই অঞ্চলৰ ৰাইজৰ। যদি প্ৰশাসনে এই ক্ষেত্ৰত পদক্ষেপ নলয়, আমি কিন্তু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি সকীয়াই দিছোঁ যে আমাক যাতে বাধ্য নকৰায়, আমি আইন হাতত তুলিব বিচৰা নাই, কিন্তু যদি প্ৰশাসনে আইন আমাক তুলিব বাধ্য কৰায়, কিন্তু ইয়াৰ কাৰণে কিন্তু পৰিমাণ যদি কিবা হয়, ইয়াৰ কাৰণে কিন্তু প্ৰশাসন দায়ী হ'ব। গতিকে আহ্বান জনাইছোঁ, আমি অনুৰোধ জনাইছোঁ যে এই কামাল নামৰ আদি কৰি যিকেইজন মানুহ জড়িত হৈ আছে, এওঁলোকক এৰেষ্ট কৰি হাজত মানে পঠাব লাগিব। আৰু এটা কথা কি, এই যি সমাজ বিৰোধী মানৱ বিৰোধী যিবিলাক চক্ৰ আছে, এইসকলক কিন্তু স্থান কিন্তু খোলা ময়দান নহয়, তেখেতসকলক জেলখানা হ'ব লাগে। গতিকে মই আহ্বান জনাইছোঁ প্ৰশাসনক যে আমি যাতে ইয়াৰ পিছত যাতে আৰু কোনো পদক্ষেপ এই সংক্ৰান্তত যাতে আমি পদক্ষেপ ল'ব নালাগে, তাৰ কাৰণে কিন্তু আমি আহ্বান জনাইছোঁ।